আৰু গাড়ীখনৰ দাম ৰাখিছো আমি অনলি 2,10,000 টকা দি দিম। 2,10,000 টকাত 7 লিটাৰ আৰ্টিকা গাড়ী চাওক না, কোৱালিটি কি ধুনীয়া আছে। 2,10,000 টকা দিয়া কাৰণে ৰেজিষ্ট্ৰেচনটো 19ৰ আছে, হয়, কিন্তু এখন মই 2,50,000 দি দিম। ফাইনেন্স কৰিলে কিমানত ওলাব? ফাইনেন্স কৰিলে 70-80,000 1 লাখ টকা দিলে বাকীখিনি লোন হৈ যাব। ফেমিলি কাৰ এখন ঘৰত লৈ যাক, মাত্ৰ 23,000 চলা এখন গাড়ী আপোনালোকে দিলে লৈ যাওক, 1.5-2 লাখ টকা দিলে হ'ল, হুজুৰৰ হাতত জমা দিলে লৈ যাব পাৰিব। আৰু কোনফালে যাব? ৰেজিষ্ট্ৰেচনত আছে, 7 সিটাৰত আছে, ইকো হয়, আৰু এখন অনলি 3,50,000 লৈ যাব পাৰিব। 1 লাখ টকা লৈ আহক আৰু সপোনৰ গাড়ী ঘৰত লৈ যাওক। 3,50,000 টকাত হুজুৰ সঁচাকে গাড়ীখন দিব একদম কোনো ধৰণ। হয়, সুইফট বহুত ডিমান্ড কৰা গাড়ী, সুইফটত লাল কালাৰ গাড়ী সব কিলোমিটাৰ কিমান চলিছিল হুজুৰ গাড়ী? অনলি 23,000 চলিছে। 23,000 চলা শোৰুম হৈ আছে, মিনিমাম 1.5 লাখ টকা স্পেটাৰ আনছ লৈ যাব পাৰিব। আৰু এখন কওক, কেটেন VXI হয়, 2 পাৱাৰ ইনটু পাৱাৰ ষ্টাৰ্টিং এসি হিটাৰ মেজিস্টার সব আছে। আৰু এখনো গাড়ীৰ দাম ৰাখিছো আমি অনলি 2,60,000 টকা। ফাইনেন্স ম্যানুয়াল গাড়ী, বিশাল ষ্টক লৈ আহিছো, চাওক গাড়ীৰ চাই লওক। এফালে চাওক, গলি হিট কৰিব নোৱাৰা ষ্টক, এফালে চাওক গাড়ী চাওক কিমান ষ্টক গাড়ী আপোনালোকে চাওক। মনত যি ভাবি আহে গাড়ী পাব, বাহিৰতো দেখাই আছো, চাওক কিমান ডাঙৰ ষ্টক লৈ আহিছো আপোনালোকে চাওক। বাহিৰৰ ফালে অগণন বুলেৰো, অগণন গাড়ী, কম দামী মানে মিডিল ক্লাছ হাই ৰেংক চব মানুহে গাড়ী ল'ব পাৰিব হুজুৰৰ শ্বৰুমত আহিলে। চাওক ষ্টক চাওক, এফালে কিমান ষ্টক, এফালে গাড়ীয়ে গাড়ী, আৰু এফালেও চাওক কিমান ডাঙৰ ষ্টক আপোনালোকৰ ঘৰত লৈ আহিছো। খালি ভিডিঅ'টো স্কিপ কৰি নাচাব, চালে মজা নাপাব। বন্ধুসকল, এটা বহুত ভাল শ্বৰুমত আহিছো, হুজুৰক চবে চিনিয়ে পায়, আৰু বহুত ডাঙৰ ষ্টক আৰু বহুত ভাল ভাল গাড়ী, জেনুইন গাড়ী পাব আপোনালোকে। মোৰ চেনেলত প্ৰথম আহিছে হুজুৰ কথা আপোনাৰ শ্বৰুমৰ এড্ৰেছটো কৈ দিয়ক বঢ়িয়া কৰি। আসসালামু আলাইকুম, হয় নমস্কাৰ। হয়, আমাৰ শ্বৰুমটো হ'ল, যদি আপুনি মঙ্গলদৈ বাহেটা চাৰিআলি নলবাৰী বঙাইগাঁৱৰ পৰা আহে, হয়, মঙ্গলদৈ টাউন এৰি কিনে খাৰুপেটীয়াৰ মাজত ফকীৰপাৰা চক, আৰু যদি আপুনি তেজপুৰ হোজাই লংকাৰ পৰা আহে, হয়, আৰু ঢেকিয়াজুলি হৈ খাৰুপেটীয়া টাউনটো এৰি কিনে 4 কিলোমিটাৰ মান আহিব লাগিব। আহি কিনে নেক্সট পাব ফকীৰপাৰা চক। ফকীৰপাৰা চকত আহি কিনে চাব বেনাৰত লিখা আছে জিছান অটোমটৰ্ছ। আৰু যদি শ্বৰুমটো বিচাৰি পোৱাত অসুবিধা হয়, হোৱাটছএপত ফোন নম্বৰ দিলে হ'ল, লাইভ লোকেশ্যন হুজুৰে দি দিব। লাইভ লোকেশ্যন দি দিম, আৰু স্ক্ৰীনত নাম্বাৰ আহি আছে, আপোনালোকে কণ্টেক্ট কৰক আমাৰ লগত। আমি আপোনাৰ লগত য'ত থাকে তাৰ পৰা আমি ৰিচিভ কৰি ল'ব ন। আৰু হুজুৰ আজিৰ গাড়ীৰ ষ্টাৰ্টিং প্ৰাইচ কিমান? ষ্টাৰ্টিং প্ৰাইচ চাওক, 7 সিটাৰ গাড়ী আমি, হয়, সবচে ডাঙৰ কথা হ'ল 7 সিটাৰ গাড়ী, ফাৰ্ষ্ট ওনাৰত ডিজেলৰ গাড়ী অনলি 2,10,000 টকা দি দিম আপোনাক। এটা আমেজিং প্ৰাইজত 7 সিটাৰ গাড়ী হুজুৰে দি আছে। আৰু হুজুৰ আৰু এটা কথা কওঁ, মেক্সিমাম গাড়ীতে ৰিফাইনেন্সৰ ফেচিলিটি এভেইলেবল আছে। অল এভৰিথিং গাড়ী ৰিফাইনেন্সৰ ব্যৱস্থা আছে, কিন্তু যিটো গাড়ী আমি অফাৰত দিলো, 7 সিটাৰ আৰ্টিকাখন, এখন 2013ৰ গাড়ী হয়, আৰু এখন গাড়ী খালি আপোনাৰ ৰিফাইনেন্স ন, বাকিখিনি যিমান গাড়ী আছে সব গাড়ী ৰিফাইনেন্স হ'ব। যিকোনো গাড়ী আপোনাৰ গাড়ীৰ দামৰ পৰা 30% ডাউন পেমেন্ট লৈ আহক। আৰু যদি কাস্টমাৰটো আমাৰ দৰং ডিস্ট্ৰিক্ট আৰু ওদালগুৰি ডিস্ট্ৰিক্টৰ হয়, সেম ডে ডেলিভাৰী গাড়ী পাই যাব। সেম ডে ডেলিভাৰী। আৰু এটা প্লাস পইণ্ট হুজুৰে কৈ দিলে, সেম ডে ডেলিভাৰী। বলক হুজুৰ বাহিৰ লাগি যাওঁ, ষ্টক বৃহৎ ষ্টক লৈ আহিছো, মানে ইমান ডাঙৰ ষ্টক, মানে আপোনালোকে চাওক, মনত যি ভাবি আহে সেই গাড়ী এই হুজুৰৰ শ্বৰুমত আপোনালোকে এভেইলেবল পাব। গাড়ীৰ ষ্টক চাওক না, হুজুৰ ক'ৰ ফালৰ পৰা দেখাব, কোনফালৰ পৰা ষ্টাৰ্টিং কৰিম কওক? এইফালে ক্ৰেটা আছে, বুলক মাহিন্দ্ৰা বলেৰো আছে, B6 অপচনেল হয়, একদম টপ মডেল গাড়ী। এখনৰ পৰা দেখা দিব ফাৰ্ষ্ট নেকি? ফাৰ্ষ্ট এখনৰ পৰা দেখো, আকলো গাড়ী আছে আমাৰ এইফালে। প্ৰথম সেইফালৰ পৰা আহো নেকি হুজুৰ? বলক প্ৰথম সেইফালৰ পৰা আহো, বলক। গাড়ীৰ ষ্টক মানে চাওক না, কিমান ডাঙৰ ষ্টক মই লৈ আহিছো, কিমান ডাঙৰ ষ্টক। এফালে যাওঁ, প্ৰথম এফালৰ পৰা বনাই দিওঁ। আৰু বহুত ভাল লাগিল হুজুৰক, বহুত মানে ভিডিঅ'ত চাই থাকো, আহিব পৰা নাই, ইয়াৰ পৰা আহোঁ, ইয়াৰ পৰা ন, বলক কওক। নেক্সট এইখন গাড়ী হ'ব আপোনাৰ মাহিন্দ্ৰা বলেৰো হয়, আৰু এখন গাড়ী সবচে ডাঙৰ কথা হ'ল BS4 গাড়ী হয়, মাৰ্কেটত পাবৰে নাই গাড়ী। আৰু গাড়ীখন বাম্পাৰ টু বাম্পাৰ অৰিজিনাল প্ৰিন্টত আছে, গাড়ী 4 পাৱাৰ ইনটু পাৱাৰ ষ্টাৰ্টিং, তাৰ পিছত আপোনাৰ বেক অফাৰ সব পাই যাব। আৰু গাড়ীখনত আপোনাৰ ফাৰ্ষ্ট ওনাৰত আছে, গাড়ীখন অনলি 62,000 কিলোমিটাৰ চলা হোৱা আছে। আৰু গাড়ীখনৰ দাম ৰাখিছো আমি 6,90,000 দি দিম। 2 লাখ মান টকা দিলে লৈ যাব পাৰিব। 1.5 লাখ টকা দিলেও গাড়ীখন মিনিমাম 1.5 লাখ টকা দিয়া লৈ যাব। আৰু এখন লৈ পালো। নেক্সট এইখনো হ'ব, এখন BS3 ৰ গাড়ী হয়, 2015 গাড়ী হয়, এখনো বহুত ডিমান্ড থকা গাড়ী। আৰু এখন আপনি 4,40,000 টকাত লৈ যাব পাৰিব। 1.5 লাখ মান টকা দিলে ওলাব, আৰামত ওলাই যাব না, মিনিমাম 1.5 লাখ মান টকা দিলে এখনো লৈ যাব পাৰিব। আৰু এখন বুলেৰো পালো। নেক্সট এইখনো আছে, এখন SLX পাৱাৰ প্লাস হয়, 2018 লাষ্টৰ গাড়ী হয়, আৰু গাড়ীখন বহুত ধুনীয়া কন্ডিশন হৈ আছে। এখনো আপনি ল'ব পাৰিব
আপনার 5,50,000 দি দিম দিয়ক। 5,50,000 আপোনালোকে লৈ যাব পাৰিব। যদি ফাইনেন্স কৰে 1.5 লাখ মান টকা হুজুৰতে জমা দিয়ক আৰু লৈ যাওক। আৰু এখন কিয় পালো হুজুৰ কওক? কিয়া সনেট হয় এখন, 2021 গাড়ী, ফাৰ্ষ্ট ওনাৰৰ গাড়ী। গাড়ী বহুত ধুনীয়া কণ্ডিশ্যন গাড়ী। আপোনালোকে গাড়ী ল'ব যদি আহক, ড্ৰাইভাৰ লৈ আহক, এক্সপাৰ্ট থকা ভাল জানা বুজা মানুহ লৈ আহক, টেষ্ট ড্ৰাইভ দিয়ক, তাৰপিছত আমাৰ পৰা গাড়ী পাৰ্চেছ কৰক। এনেকুৱা নহয় যে গাড়ী আহিলেই ল'ব লাগিব, তেনেকুৱা নহয়। আহক আমাৰ ইয়াতে এবাৰ, আহি কিনে গাড়ীবিলাক ষ্টক চাই লওক, গাড়ীখন ভাল গাড়ী নে বেয়া গাড়ী, তাৰপিছত আমাৰ লগত পাৰ্চেছ কৰক। প্ৰাইচ কওক হুজুৰ? এখন প্ৰাইচ আহিব আপোনাৰ অনলি 7,20,000। 7,20,000 টকাত আপোনালোকে কিয় পাই আছে? যদি ফাইনেন্স কৰে 1.5 লাখ মান টকা হুজুৰতে জমা দিয়ক আৰু লৈ যাওক। আৰু এখন কওক? এখন সুইফট VXI হয়, 2022 লাষ্টৰ গাড়ী, বহুত ধুনীয়া কণ্ডিশ্যন গাড়ী। গাড়ী বাম্পাৰ টু বাম্পাৰ অৰিজিনাল পেইণ্টত আছে। গাড়ীখন 4 পাৱাৰ ইনটু পাৱাৰ ষ্টাৰিং, এচি, হিটাৰ, মেজিস্টেট চব আছে। আৰু গাড়ীখনৰ দাম ৰাখিছো আমি অনলি 6,10,000 টকা লৈ যাব পাৰিব। লগতে অন টেবল আমাৰ লগত আহক, বহক, কথা পাতক, আৰু কিবা এটা ডিছকাউণ্ট কৰাই দিম। ফাইনেন্স কৰিলে 1 লাখত ওলাব নে? 1 লাখত নহ'লে এখন 1.5 লাখ টকা মিনিমাম দিব লাগিব। মিনিমাম 1.5 লাখ মান টকা দিয়ক আৰু লৈ যাওক। আৰু এখন i20 পালো। এখন i20 স্পোর্টস হয়, 2018 গাড়ী। এখনো গাড়ী বহুত ধুনীয়া কণ্ডিশ্যন গাড়ী। আৰু এখনৰ দাম ৰাখিছো আমি অনলি 4,30,000 টকা দি দিম। ফাইনেন্স কৰিলে কিমান ওলাব? ফাইনেন্স 1,30,000 টকা দিয়ক আৰু বাকী 1,30,000 টকা দিয়ক। হাতত 1,30,000 টকা লৈ আহক আৰু i20 লৈ যাওক। আৰু এখন বেলেনো পালো। বেলুনো এখন একদম নিউ শিফটত আছে। বেলুনো ডেল্টা হয়, 2023 গাড়ী হয়। গাড়ীখন স্পেয়ার টায়ার আনটাচ আছে। গাড়ীখন বহুত ধুনীয়া কণ্ডিশ্যন গাড়ী। আৰু এখনৰ দাম ৰাখিছো আমি 6,70,000 টকা। তাকো অন টেবল আহি বহিলে কিবা এটা ডিছকাউণ্ট হৈ যাব। 1.5-2 লাখ টকা লৈ আহক আৰু সপোনৰ ফেমিলি কাৰ এখন ঘৰত লৈ যাওক। মাত্ৰ 23,000 চলা এখন গাড়ী আপোনালোকে বেলেলে লৈ যাওক। 1.5-2 লাখ টকা দিলে হ'ল, হুজুৰৰ হাতত জমা দিলে লৈ যাব পাৰিব। আৰু কোনফালে যাব কওক? নেক্সট মানে গাড়ীৰ বিশাল ষ্টক। মনত যি ভাবি আহে হুজুৰৰ শ্বৰুমত আপোনালোকে সেইবিলাক গাড়ী এভেইলেবল পাব। ৰাস্তাৰ ইফালেও গাড়ী আছে, ৰাস্তাৰ ইফালেও গাড়ী আছে। এল্ট'খনৰ পৰা হুজুৰ? হয়। আৰু যিকেইখন গাড়ী ৰাখিছে মাৰ্কেটত ট্ৰেণ্ডিঙত থকা হুজুৰে গাড়ী ৰাখিছে। কওক এল্ট' কওক। এল্ট'খন হ'ব 2019 গাড়ী হয়। গাড়ীখন LXI হয়, BS4ত আছে। গাড়ীখন 2 পাৱাৰ ইনটু পাৱাৰ ষ্টাৰিং, এচি, হিটাৰ, মেজিস্টেট সব পাই যাব। লগতে 6 মাহৰ ৱাৰেণ্টি পাব ইঞ্জিন গিয়াৰ বেক্সৰ। আৰু এখনৰ দাম ৰাখিছো আমি অনলি 3,20,000 টকা। আৰু অন টেবল আহক, আমি আৰু কিবা এটা ডিছকাউণ্ট কৰাই দিম। ফাইনেন্স কৰিলে কিমান ওলাব হুজুৰ? ফাইনেন্স এখন 1,20,000 টকা দিলে ওলাই যাব। ওলাই যাব ন? আৰু ভাল প্ৰফাইল থকা মানুহ হলে 50-60,000 টকা দিলে ওলাই যাব। যদি প্ৰফাইল ভাল, যদি চিভিল ভাল, 60,000-50,000 টকা দিলে এখন এল্ট' হুজুৰে আপোনাক দি দিব। আৰু এখন গ্ৰেনেটেন কওক। এখন গ্ৰেনেটেন স্পোর্টস হয়, 2016 মডেল হয়। গাড়ীখন খুবই ধুনীয়া কণ্ডিশ্যন গাড়ী। আৰু এখনৰ দাম ৰাখিছো আমি অনলি 3,60,000 টকা। তাকো অন টেবল আহি বহিলে কিবা এটা ডিছকাউণ্ট কৰাই দিব ন? আৰু এখন কওক, বহুত ট্ৰেণ্ডিঙত আছে টাটাৰ গাড়ী এটা হুজুৰ। টাটাৰ গাড়ী বহুতেই ভাল গাড়ী এখন, ডক্টৰ ইউজ গাড়ী। আৰু গাড়ীখন দেখাই দিয়ক, ডক্টৰৰ ষ্টিকাৰ লাগিয়ে আছে। 38,000 চলিছে গাড়ীখন। গাড়ী বাম্পাৰ টু বাম্পাৰ অৰিজিনাল প্ৰিণ্টত আছে। গাড়ীখন হয়তো অলপ লেতেৰা হৈ আছে, বাহিৰত আছে। আৰু এখন গাড়ী আমি আপোনাক দি দিম অনলি 5,90,000। ফাইনেন্স কৰিলে কিমান ল'ব হুজুৰ? ফাইনেন্স 1,90,000 1.5 লাখ টকা দিয়ক আৰু বাকী গাড়ী লৈ যাব। ফাইনেন্স হৈ যাব। আৰু এখন ক্ৰেটা পালো। এখন ক্ৰেটা SX হয়, অপচনেল টু। আপোনাৰ পেনাৰোমিক সাউন্ড আছে, বহুত ডাঙৰ। আৰু 2022 লাষ্টৰ গাড়ী, ফাৰ্ষ্ট ওনাৰত থকা গাড়ী। আৰু এখনৰ দাম আপোনাৰ একদম বহুত কমাই দিম, অনলি 11,50,000 টকা দি দিম। ফাইনেন্স কৰিলে 3 লাখ মান টকা দিলে ওলাব, আৰামত ওলাই যাব। ভাল প্ৰফাইল থাকিব, ভাল প্ৰফাইল হলে 3 লাখ টকা দিয়ক আৰু লৈ যাওক। আৰু এখন বুলেট পালো। নেক্সট বলেৰো হ'ব। এখন আপোনাৰ 2023 লাষ্টৰ গাড়ী হয়, V6 অপচনেলখন হয়। গাড়ী মাত্ৰ চলিছে 40-47,000 মান সামথিং চলিছে। স্পেয়াৰ টায়াৰ আনটাচ আছে, 5টা টায়াৰে গাড়ীৰ নতুন। আৰু এখন গাড়ীৰ দাম ৰাখিছো আমি 8,70,000। আৰু ফাইনেন্স কৰিলে 2 লাখ মান দিলে ওলাব, আৰামত ওলাই যাব ন? হুজুৰৰ হাতত মাত্ৰ 2 লাখ টকা দিলে হ'ল, দিলে এখন বুলেট লৈ যাব পাৰিম। আৰু কোনফালে যাব কওক? পিছফালে আছে ন? মানে গাড়ীৰ অভাৱ নাই। চাওক, এফালেও ষ্টক আৰু এফালেও কিমান ডাঙৰ ষ্টক আছে, আৰু পিছফালেও ষ্টক। মানে গাড়ীয়ে গাড়ী। তোমাৰ মনত যি ভাবি আহে হুজুৰৰ হাতত আপোনালোকে সেইবিলাক গাড়ীয়ে পাব। জেনুইন গাড়ী। চাওক না, গাড়ীয়ে গাড়ী, কিমান গাড়ী আছে আপোনালোকে চাই লওক। হুজুৰ এল্ট'ৰ পৰা কৰো কওক। হয়, এখন এল্টো 2019 গাড়ী হয়। আৰু এখন দাম ৰাখিছো আমি অনলি 2,60,000 টকা। এখন ৰেজিষ্ট্ৰেশ্যন হল 2015, মিনি পিকচাৰিং 2015, ৰেজিষ্ট্ৰেশ্যনটো 19 আছে। কিন্তু এখন মই 2,50,000 দি দিম।
ফাইনেন্স কৰিলে কিমানত ওলাব? ফাইনেন্স কৰিলে 70-80,000 1 লাখ টকা দিলে বাকীখিনি লোন হৈ যাব। আৰু এখন ইকো ভেন কমাৰ্চিয়েল লাইন ইউজ কৰা বহুত ভাল গাড়ী, এখন ডিমান্ডেড গাড়ী। হয়, এইটো কমাৰ্চিয়েলৰ ইউজ কৰা গাড়ীয়ে হয়, কিন্তু গাড়ীখন প্ৰাইভেট ৰেজিষ্ট্ৰেচনত আছে, 7 সিটাৰত আছে, ইকো হয়, আৰু এখন অনলি 3,50,000 লৈ যাব পাৰিব। 1 লাখ টকা লৈ আহক আৰু সপোনৰ গাড়ী ঘৰত লৈ যাওক। 3,50,000 টকাত হুজুৰ সঁচাকে গাড়ীখন দিব একদম কোনো ধৰণৰ গুৱাহাটী নাম্বাৰতো আছে। অনলি 1 লাখ টকা লৈ আহক, স্ক্ৰীনশ্বট মাৰি লৈ আহক আৰু গাড়ী ঘৰত লৈ যাওক। 7 সিটাৰ গাড়ী তাকো 7 সিটাৰ ইকো ভেন আপোনালোকে 3.5 লাখ টকা দি আছে। যদি ফাইনেন্স কৰে ওপৰত ৰেলিং সিলিং সব লাগি আছে, মিনিমাম 1 লাখ 1.5 লাখ টকা লৈ আহক, লৈ যাওক। আৰু এখন চেন্ট্ৰো হয়, অনলি 26,000 কিলোমিটাৰ চলা গাড়ী হয়, আৰু এখন গাড়ী আপোনাৰ 2021 গাড়ী হয়। অনলি 26,000 চলিছে গাড়ী, বাম্পাৰ টু বাম্পাৰ অৰিজিনাল পিনত পাব। লগতে আমাৰ ডিলাৰৰ পৰা 6 মাহৰ ইঞ্জিন গিয়াৰ বক্সৰ লিখিত ৱাৰেণ্টি পাব। লিখিত ৱাৰেণ্টি পাব। লগতে আপোনাৰ এখন গাড়ী আমি দি দিম অনলি 3,60,000 টকা দি দিব পাৰিম। 3,60,000 টকাত নিউ মডেল চেন্ট্ৰো, ভাল প্ৰফাইল থকা ৱাৰেণ্টি, ভাল প্ৰফাইল থকা কাস্টমাৰ আহক, অনলি 50-60,000 টকা দিলে বাকীখিনি লোন কৰাই দিব। আৰু এখন সৰু ফেমিলি সৰু গাড়ী কওক। এখন একদম মানে সৰু গাড়ী, একদম বাইকৰ দামত দি দিম। আৰু এখন গাড়ী আপোনাৰ কম তেলত মানে 20-25 কিলোমিটাৰ যোৱা 1 কিলো তেলত যাব। 1 লিটাৰ তেলত 20-25 কিলোমিটাৰ চলাব পাৰিব। ডাটছান ৰেডিগো হয়, এখন 2018 লাষ্টৰ গাড়ী। এখন গাড়ী 50-60,000 টকা ডাউন পেমেন্ট যদি দিয়ে, গাড়ী সপোনৰ কাৰ এখন ঘৰত লৈ যাব পাৰিব। আৰু এখনৰ দাম ৰাখিছো অনলি 2,30,000 টকা। তাকো অন টেবল আহি বহিলে কিবা এটা ডিসকাউন্ট কৰাই দিব ন। আৰু এখন এল্টো কেটেন, এখন এল্টো কেটেন হয়, 2016 লাষ্টৰ গাড়ী হয়। কেটেন VXI হয়, 2 পাৱাৰ ইনটু পাৱাৰ ষ্টাৰ্টিং, এসি হিটাৰ মেজিস্টার সব আছে। আৰু এখনৰ গাড়ীৰ দাম ৰাখিছো আমি অনলি 2,60,000 টকা। ফাইনেন্স ম্যানুয়াল গাড়ী, অটোমেটিক নহয়, ম্যানুয়াল। এর আগতে কোন আছিল অটোমেটিক, 2,60,000 দিছিলো, লগে লগে বিক্রি হৈ গল। আৰু এখন ফাইনেন্স কৰিলে 80-90,000 1 লাখ জি দিয়ে বাকিখিনি ফাইনেন্স কৰি দিব ন। আৰু এখন ভেৰনা পালো কওক। এখন ভাৰ্না সিজন সেগমেন্টৰ হয়, গাড়ী বহুত ধুনীয়া কন্ডিশন গাড়ী, ফার্স্ট ওনাৰত আছে, 2018 লাষ্টৰ গাড়ী। এখন 4 পাৱাৰ ইনটু পাৱাৰ ষ্টাৰ্টিং, LCD বেক ক্যামেৰা সব লাগি আছে। আৰু এখন গাড়ীৰ দাম ৰাখিছো আমি 1,05,60,000 টকা। তাকো অন টেবল আহি বহিলে কিবা এটা ডিসকাউন্ট কৰি দিম। মিনিমাম 1.5 লাখ মান দিলে ওলাই যাব ন। আৰু এখন ৰজা গাড়ী, এসময় ৰজা গাড়ী, সাফারি এতিয়াও ৰজাই হৈ আছে, নহয় সাফারি ৰজা হোৱা নাই, মানে ৰজাই হৈ আছে, এতিয়াও আছে মার্কেটত। আৰু এখন গাড়ী বহুত ডিমান্ড থকা গাড়ী, তাকো BS4 ৰ গাড়ী, 2015 ৰ গাড়ী হয়। আৰু এখন গাড়ী একদম দাম কমাই দি আছো, 4,10,000 টকা দি দিম। অন টেবল আহি বহক আৰু কিবা এটা ডিসকাউন্ট কৰাই দিম। ফাইনেন্স কৰিলে ফাইনেন্স হ'ব, ফাইনেন্স হৈ যাব, 2 বছৰ কাৰণে ফাইনেন্স হৈ যাব, 2 বছৰ হৈ যাব। আৰু এখন কওক। নেক্সট এই যে কৈছিলো ফাৰ্ষ্টতে আমাৰ অফিসত বহি থাকাত, এখন গাড়ীয়ে হয়, 2013 ৰ গাড়ী হয়। আপোনাৰ আৰ্টিকা 7 সিটাৰ হয়, BDI হয়। আৰু গাড়ীখনৰ দাম ৰাখিছো আমি অনলি 2,10,000 টকা দি দিম। 2,10,000 টকাত 7 সিটাৰ আৰ্টিকা গাড়ী চাওক না, কোৱালিটি কি ধুনীয়া আছে। 2,10,000 টকা দিয়া আৰু 7 সিটাৰ আৰ্টিকা লৈ যাওক। আৰু এখন এল্টো কেটেন পালো, এখন এল্টো কেটেন হয়, 2018 লাষ্টৰ গাড়ী। আৰু এখন VXI মডেলত আছে। আৰু গাড়ীখন 2 পাৱাৰ ইনটু পাৱাৰ ষ্টাৰ্টিং, এসি হিটাৰ মেজিস্টার সব পাব। এখন গাড়ী অনলি 3,10,000 টকা দি দিম। তাকো অন টেবল আহি বহিলে কিবা এটা ডিসকাউন্ট কৰাই দিম। 3,10,000 এল্টো কেটেন ফাইনেন্স কৰিলে 1,20,000 দিয়ক আৰু লৈ যাওক। আৰু এফালে যাওক। নেক্সট আছে মহিন্দ্রা জিটো, এখন আছে কমাৰ্চিয়েলত ইনকাম কৰি খোৱা গাড়ী আছে। আৰু এখন গাড়ী আমি ৰাখিছো 2019 ৰ গাড়ী, BS4 ৰ গাড়ী হয়। আৰু এখন গাড়ী আপোনাৰ দাম ৰাখিছো অলপ বেছি, তাৰমানে কাগজত অলপ খৰচা বেছি আছে, কমাৰ্চিয়েল গাড়ী। অল টোটাল কাগজ অল এভৰিথিং আপোনালোকৰ নামত কৰি দিম। আৰু স্ক্ৰিনত নাম্বাৰ আহি আছে, আমাৰ লগত কন্টেক্ট কৰক। এখন গাড়ী একদম মানে ইনকাম খোৱা গাড়ী। আৰু এখন গাড়ী আমি 2,10,000 দি দিম দিয়ক। 2,10,000 দি দিব ন। আৰু এখন কওক। এখন ইয়ন হয়, স্পোর্টস মডেল হয়, 2017 লাষ্টৰ গাড়ী। আৰু গাড়ীখনত 2 পাৱাৰ ইনটু পাৱাৰ ষ্টাৰ্টিং, এসি হিটাৰ মেজিস্টার সব ইনক্লুডিং ৰানিং হৈ আছে। আৰু এখন গাড়ীৰ দাম ৰাখিছো আমি অনলি 2,30,000 টকা। তাকো ফাইনান্সও হৈ যাব, 50-60-70,000 টকা লৈ আহক আৰু গাড়ী ঘৰত লৈ যাব পাৰিব ন। আৰু এখন সুইফট কওক, লালপৰি। এখন আপোনাৰ 2023 লাষ্টৰ গাড়ী, মানে শোরুম হয়েছে গাড়ী, অনলি 23,000 কিলোমিটার চলা গাড়ী। আৰু এখন আপনি আহক, গাড়ী অনলি 6,60,000 টকা দি দিম। তাকো 1.5 লাখ 2 লাখ টাকা লৈ আহক, গাড়ী ৰিফাইনেন্সৰ ব্যৱস্থা আছে আমাৰ ইয়াতে এভেইলেবল। আৰু কৈছো ভিডিঅ'ৰ ফাৰ্ষ্টতে কৈছো, দৰং ডিস্ট্ৰিক্ট, ওদালগুৰি ডিস্ট্ৰিক্টৰ কাস্টমাৰ, ভাল প্ৰফাইল থকা কাস্টমাৰ আহক, সেম ডে গাড়ী ডেলিভাৰী দি দিম। লালপৰি হয়, সুইফট বহুত ডিমান্ড থকা গাড়ী, সুইফটত লাল কালাৰ গাড়ী সব কিলোমিটাৰ কিমান চলিছিল গাড়ী? অনলি 23,000 চলিছে। 23,000 চলা শোরুম হৈ আছে, মিনিমাম 1.5 লাখ স্পেয়াৰ আনুজ লৈ যাব পাৰিব। আৰু এখন কওক। এখন ৰেনুৱেল টাইপাৰ হয়, 7 সিটাৰত আছে, 2023 লাষ্টৰ গাড়ী। এখনো মাত্ৰ 26,000 চলা গাড়ী, শোরুম হৈ আছে, তাৰ মানে শোরুম কন্ডিশন গাড়ী, স্পেয়াৰ আনটাচ গাড়ী, মানে আহিলে চালে গম পাব গাড়ীখন কিমান ধুনীয়া কন্ডিশন হৈ আছে। আৰু এখন গাড়ীৰ দাম ৰাখিছো আমি অনলি
5,70,000 টকা দি দিম ফাইনেন্স কৰি 1.5 লাখ মান দিলে ওলাব আৰামত মিনিমাম ওলাই 1.5 যাব। লাখ টকা দিয়ে লৈ যাওক আৰু এখন কিয়া পালো আৰু এখন কিয়া সনেট হয়। অনলি 28,000 চলা গাড়ী এখন হয়। গাড়ী স্পেটাৰ আনটাচ এলচিডি বেক কেমেৰা রুফেল সব লগোৱা আছে ফুল মডিফাই কৰা আছে গাড়ীখনত হয়। এক পইচা কাম কৰিবলগীয়া নাই অনলি 28,000 চলিছে ফুল পাৱাৰ ইনটু এলো হুইল সেলুইট সব লাগি আছে আৰু এইখন গাড়ীৰ দাম ৰাখিছো আমি অনলি 7,90,000 টকা তাকো অন টেবল আহক বহক আমাৰ লগত আমি কিবা এটা ডিসকাউন্ট কৰাই দিম কৰি দিব ন হয় নেক্সট আছে এখন অওৰা হয় হয়। 2021 গাড়ী হয় ফাৰ্স্ট ওনাৰত আছে গাড়ীখন বহুত ইউনিক কালাৰ হয় হয়। আৰু গাড়ীখন আপোনাৰ ফাৰ্স্ট ওনাৰত আছে অনলি 40-42,000 কিলোমিটাৰ চলিছে গাড়ীখন হয়। আৰু এখনৰ দাম ৰাখিছো আমি অনলি 5,10,000 টকা হয়। তাকো অন টেবল আহক বহক আমাৰ লগত আমি কেছ ডিসকাউন্ট কৰাই দিম ন হয়। আৰু এখন কওক নেক্সট এখন আছে টাটা টিয়াগো এক্সজেড প্লাস হয় হয়। 2021 গাড়ী হয় হয়। আৰু গাড়ীখন বহুতই ধুনীয়া কন্ডিশন গাড়ী হয়। এখন গাড়ী আমি 4,60,000 টকা দি দিম হয়। তাকো অন টেবল আহক বহক আমাৰ লগত আমি ডিসকাউন্ট কৰাই দিম ন হয়। আৰু এখন কওক নেক্সট আছে এস্প্ৰেছো হুজুৰ মোক আৰু এটা মোৰ কাস্টমাৰ এটা আছিল হয়। এস্প্ৰেছো লাগে লাগে বুলি কৈছিল দাদা আপোনালোকে মোৰ ভিডিঅ'টো চাওক এস্প্ৰেছো লৈ আহিছো কওক হয় আমাৰ লগতো কন্টাক্ট কৰি আছে বহুত মানুহে হয়। এক্সপ্ৰেছো বহুত ডিমান্ড থকা গাড়ী এখন হয় 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 মানে মাৰুতি সুজুকিৰ ভিতৰত মানে সৰুৰ ভিতৰত ভাল গাড়ী এখন ভাল গেটাপত গাড়ী ফেমিলি কাৰ এখন হয়। আৰু এখন 2021 গাড়ী তাকো বিএক্সআই হয় হয়। আৰু এখন দাম ৰাখিছো আমি অনলি 3,70,000 টকা হয়। অন টেবল আহক বহক আৰু কিবা এটা ডিসকাউন্ট কৰাই দিম ন আৰু এখন কওক নেক্সট আছে এখন আপোনাৰ হুন্ডাই এক্সেন্ট হয় হয়। 2020 লাষ্টৰ গাড়ী হয়। আৰু এখন আপোনাৰ এসএক্স মডেলটো আপনি এইটো গাড়ীত ফিচাৰ্স পাব নতুন সিট কভাৰ লাগি আছে হয়। এলসিডি বেক কেমেৰা আপোনাৰ আফটাৰ মাৰ্কেট এলোহুইল লাগি আছে হয়। আপোনাৰ ওয়্যাৰলেস চাৰ্জাৰ আছে হয়। আৰু টপ মডেলত আছে সেকেন্ড টপত আছে গাড়ীখন হয়। আৰু এখনৰ দাম ৰাখিছো আমি 5,60,000 টকা হয়। তাকো অন টেবল আহক বহক আমি কিবা এটা ডিসকাউন্ট কৰাই দিম ন আৰু এখন এস্প্ৰেছো পালো নেক্সট আছে এখনো এক্সপ্ৰেছো ভিএক্সআই প্লাস হয় এখন হয়। আৰু এখন 2021 লাষ্টৰ গাড়ী হয় হয়। আৰু এখনৰ দাম ৰাখিছো আমি অনলি 4,20,000 টকা হয়। তাকো অন টেবল আহক বহক আমাৰ লগত ফাৰ্স্ট ওনাৰৰ গাড়ী ডিসকাউন্ট নিশ্চয় কৰাই দিম ন হয়। আৰু এখন সুইফট হয় এখনো সুইফট ভাল ডিমান্ড থকা গাড়ী ৰেড কালাৰত আছে 2022 লাষ্টৰ গাড়ী হয় হয়। আৰু এখনৰ দাম ৰাখিছো আমি আপোনাৰ 6,10,000 টকা হয়। তাকো অন টেবল আহি বহিলে কিবা এটা ডিসকাউন্ট কৰাই দিম গাড়ীখন ফুল পাৱাৰ ইনটু পাৱাৰ ষ্টাৰ্টিং এসি হিটাৰ মিউজিক সব আছে ন হয়। হুজুৰ গাড়ী হৈ গ'ল এনেকুৱা ধৰণৰ ভাল ভাল ভিডিঅ' চাই থাকিবৰ কাৰণে হুজুৰৰ শ্বৰুমৰ নতুন নতুন ষ্টক আপডেট পাই থাকিবৰ কাৰণে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব ভাল লাগে লাইক আৰু শ্বেয়াৰ কৰিব আজিৰ এই ধুনীয়া ভিডিঅ'টো হুজুৰ আৰু মই মিলি এইখিনিতে সমাপ্ত কৰিলো হুজুৰ জয় আই অসম জয় আই অসম